ভেটিকান চিটিতকৈও এখন সৰু দেশ আছে বুলিলে আপুনি নিশ্চয় আচৰিতেই হ'ব, কিন্তু আচৰিত হ'লেও এই কথাটো মিছা নহয়। 1943 চনত ব্ৰিটিছ আৰ্মীয়ে জাৰ্মান আৰ্মীৰ পৰা নিজৰ জাহাজসমূহ সুৰক্ষিত কৰিবৰ কাৰণে 250 স্কোৱাৰ মিটাৰ এৰিয়াত এখন বিশেষ কংক্ৰিটৰ প্লেটফৰ্ম নিৰ্মাণ কৰিছিল। সাগৰৰ মাজত অৰ্থাৎ উত্তৰ সাগৰৰ মাজত প্লেটফৰ্মখন নিৰ্মাণ কৰা হৈছিল আৰু দুটা খুঁটাৰ ওপৰত সেই প্লেটফৰ্মখন এতিয়াও থিয় হৈ আছে। 1967 চনত ব্ৰিটিছ আৰ্মীৰ এজন অৱসৰপ্ৰাপ্ত জেনেৰেলে এই ঠাইৰ অধিকাৰ কৰে আৰু অধিকাৰ কৰি তেওঁ নিজকে তাৰ ৰজা ঘোষণা কৰে। বৰ্তমান সময়ত সেই বিশেষ প্লেটফৰ্মখনৰ ওপৰত 27জন ব্যক্তিয়ে বাস কৰে আৰু অন্যান্য সাৰ্বভৌম দেশৰ দৰে তেওঁলোকৰ পতাকাকে আদি কৰি থাকিবলগীয়া সকলো বস্তু আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই বিশেষ প্লেটফৰ্মখনৰ অধিবাসী অৰ্থাৎ স্বঘোষিত সেই দেশখনক বিশ্বৰ অন্য কোনো দেশেই দেশৰ স্বীকৃতি দিয়া নাই আৰু তেওঁলোকৰ কোনো সাৰ্বভৌমত্বও নাই। সেই দৃষ্টিকোণেৰে চাবলৈ হ'লে সেই দেশখন কোনো স্বাধীন বা সাৰ্বভৌম দেশ নহয়। তথাপিতো সেই চিলেন নামৰ সেই বিশেষ দেশখনৰ লোকসকলে নিজকে এখন সাৰ্বভৌম দেশৰ নাগৰিক বুলি পৰিচয় দিবলৈ ভাল পায় আৰু তেওঁলোকৰ কথা অনুসৰি চিলেণ্ড হৈছে এখন সম্পূৰ্ণ স্বতন্ত্ৰীয় বা স্বাধীন সাৰ্বভৌম দেশ।